لن تنالوا البر حتى تنفقوا مما تحبون وما تنفقوا من شيء فإن الله به عليم তোমালোকে কেতিয়াও কল্যাণ লাভ কৰিব নোৱাৰা যদি তোমালোকৰ প্ৰিয় বস্তুৰ পৰা তোমালোকে ব্যয় নকৰা আৰু তোমালোকে যিবোৰ ব্যয় কৰা আল্লাহে সেয়া জানে كل الطعام كان حلا لبني إسرائيل إلا ما حرم إسرائيل على نفسه من قبل أن تنزل التوراة قل فأتوا بالتوراة فاتلوها إن كنتم صادقين তৌৰাত নাজিল হোৱাৰ পূৰ্বে ইয়াকুবে যিবোৰ নিজৰ কাৰণে হাৰাম কৰি লৈছিল সেইবোৰৰ বাহিৰে সকলো খোৱা বস্তুৱেই বনি ইছৰাইলৰ কাৰণে হালাল আছিল আপুনি কৈ দিয়ক যদি তোমালোক সত্যবাদী হোৱা তেন্তে তৌৰাত লৈ আহা আৰু তাক পাঠ কৰা فمن افترى على الله الكذب من بعد ذلك فأولئك هم الظالمون قل صدق الله فاتبعوا ملة إبراهيم حنيفا وما كان من المشركين তাৰ পিছত আল্লাহৰ ওপৰত যিসকলে মিছা আৰোপ কৰিছে সেইসকলে জালিম কওক আল্লাহে সত্যই কৈছে এতিয়া একনিষ্ঠভাৱে সত্য ধৰ্ম পালনকাৰী ইব্ৰাহিমৰ ধৰ্মৰ অনুসাৰী হৈ যোৱা যিজন মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল إن أول بيت وضع للناس للذي ببكة مباركا وهدى للعالمين নিঃসন্দেহে সৰ্বপ্ৰথম ঘৰ যিটো মানুহৰ কাৰণে নিৰ্ধাৰিত কৰা হৈছিল সেইটো হৈছে এই ঘৰ যিটো মক্কাত অৱস্থিত আৰু সমগ্ৰ জগতৰ মানুহৰ কাৰণে হিদায়ত আৰু বৰকতময় فيه آيات بينات مقام إبراهيم ومن دخله كان آمنا ولله على الناس حج البيت من استطاع إليه سبيلا ومن كفر فإن الله غني عن العالمين ইয়াত আছে মকামে ইব্ৰাহিমৰ দৰে প্ৰকৃষ্ট নিদৰ্শন আৰু যি মানুহে ইয়াত প্ৰৱেশ কৰিছে সি নিৰাপত্তা লাভ কৰিছে আৰু এই ঘৰৰ হজ কৰাটো হৈছে মানুহৰ ওপৰত আল্লাহৰ প্ৰাপ্য যি মানুহৰ ইয়ালৈকে অহাৰ সামৰ্থ্য আছে আৰু যি মানুহে ইয়াক নামানে আল্লাহে গোটেই জগতৰ একোলৈকে পৰোৱা নকৰে قل يا أهل الكتاب لم تكفرون بآيات الله والله شهيد على ما تعملون কওক হে আহলে কিতাপসকল তোমালোকে কিয় আল্লাহৰ কিতাপ অমান্য কৰিছা অথচ তোমালোকে যিবোৰ কৰা সেই সকলোবোৰ আল্লাহৰ সন্মুখতে আছে قل يا أهل الكتاب لم تصدون عن سبيل الله من آمن تبغونها عوجا وأنتم شهداء وما الله بغافل عما تعملون কওক হে আহলে কিতাপসকল কিয় তোমালোকে আল্লাহৰ ৰাস্তাত ইমানদাৰসকলক বাধা দিয়া তোমালোকে তেওঁলোকৰ দিনত বক্ৰতা অনুপ্ৰৱেশ কৰাবলৈ পন্থা অনুসন্ধান কৰা অথচ তোমালোকে এই ৰাস্তাৰ সত্যতা প্ৰত্যক্ষ কৰিছা আৰু আল্লাহ তোমালোকৰ কাৰ্যকলাপ সম্পৰ্কে অজানা নহয় يا أيها الذين آمنوا إن تطيعوا فريقا من الذين أوتوا الكتاب يردوكم بعد إيمانكم كافرين হে ইমানদাৰসকল তোমালোকে যদি আহলে কিতাপসকলৰ কোনোবা দলৰ কথা মানা তেন্তে ইমান অনাৰ পিছত তেওঁলোকে তোমালোকক কাফিৰলৈ পৰিণত কৰি দিব وكيف تكفرون وأنتم تتلى عليكم آيات الله وفيكم رسوله
ومن يعتصم بالله فقد هدي إلى صراط مستقيم. আৰু তোমালোক কেনেকৈ অস্বীকাৰী হ'ব পাৰা অথচ তোমালোকৰ ওচৰত পাঠ কৰা হয় আল্লাহৰ আয়াতসমূহ আৰু তোমালোকৰ মাজত আছে তেওঁৰ ৰসুল আৰু যি আল্লাহৰ কথা দৃঢ়ভাৱে ধৰিব নিশ্চয় হিদায়ত কৰা হ'ব সৰল পথৰ. يا أيها الذين آمنوا اتقوا الله حق تقاته ولا تموتن إلا وأنتم مسلمون. হে ইমানদাৰসকল, আল্লাহক ভয় কৰি থাকা যেনেকৈ তেওঁক ভয় কৰা উচিত আৰু তোমালোকে মুছলমান নোহোৱাকৈ মৃত্যুবৰণ নকৰিবা. واعتصموا بحبل الله جميعا ولا تفرقوا واذكروا نعمة الله عليكم إذ كنتم أعداء فألف بين قلوبكم فأصبحتم بنعمته إخوانا وكنتم على شفا حفرة من النار فأنقذكم منها كذلك يبين الله لكم آياته لعلكم تهتدون. আৰু আল্লাহৰ ৰছী সকলোৱে সুদৃঢ় হাতেৰে ধৰা আৰু তোমালোক ভাগ ভাগ নহবা আৰু তোমালোকে আল্লাহৰ সেই নিয়ামতৰ কথা স্মৰণ কৰা যিটো আল্লাহ পাকে তোমালোকক দান কৰিছে. যেতিয়া তোমালোকে পৰস্পৰ শত্ৰু আছিলা পিছত আল্লাহে তোমালোকৰ অন্তৰত সম্প্ৰীতি দান কৰিলে তেতিয়া তোমালোক তেওঁৰ অনুগ্ৰহত ভাই ভাই হৈ পৰিলা আৰু তোমালোকে অৱস্থান কৰিছিলা এক অগ্নিকুণ্ডৰ পাৰত পিছত তাৰ পৰা তোমালোকক মুক্তি দান কৰিলে. এনেভাৱেই আল্লাহ তাআলাই তোমালোকৰ কাৰণে তেওঁৰ নিদৰ্শনসমূহ প্ৰকাশ কৰে যাতে তোমালোক হিদায়ত প্ৰাপ্ত হোৱা. ولتكن منكم أمة يدعون إلى الخير ويأمرون بالمعروف وينهون عن المنكر وأولئك هم المفلحون. আৰু তোমালোকৰ মাজত এনে এটা দল থকা দৰকাৰ যিসকলে সৎ কামৰ প্ৰতি আহ্বান কৰিব, ভাল কামৰ নিৰ্দেশ দিব আৰু অন্যাৰ কামৰ পৰা বাৰণ কৰিব আৰু সেইসকলে হৈছে সফল কাম. ولا تكونوا كالذين تفرقوا واختلفوا من بعد ما جاءهم البينات وأولئك لهم عذاب عظيم. يوم تبيض وجوه وتسود وجوه فأما الذين اسودت وجوههم أكفرتم بعد إيمانكم فذوقوا العذاب بما كنتم تكفرون. আৰু সিহঁতৰ দৰে নহবা যিসকল বিচ্ছিন্ন হৈ পৰিছে আৰু নিদৰ্শনসমূহ অহাৰ পিছতো বিৰোধিতা কৰিবলৈ ধৰিছে আৰু সিহঁতৰ কাৰণে আছে ভয়ংকৰ শাস্তি. যিদিনা কোনো কোনো মুখ উজ্জ্বল হ'ব আৰু কোনো কোনো মুখ কলা হ'ব সেয়ে মুখ কলা হোৱাসকলক কোৱা হ'ব তোমালোকে ইমান অনাৰ পিছত আকৌ কাফিৰ হৈ গৈছিলানে? তেন্তে সেই কুফুৰীৰ বিনিময়ত এতিয়া আজাবৰ সোৱাদ লোৱা. وأما الذين ابيضت وجوههم ففي رحمة الله هم فيها خالدون. আৰু যিসকলৰ মুখ উজ্জ্বল হ'ব তেওঁলোক ৰহমতত থাকিব, তেওঁলোকে তাত অনন্তকাল অৱস্থান কৰিব. تلك آيات الله نتلوها عليك بالحق وما الله يريد ظلما للعالمين. এইবোৰ হৈছে আল্লাহৰ নিৰ্দেশ যিবোৰ মই তোমাক যথাৰ্থভাৱে শুনাইছো আৰু আল্লাহে সৃষ্টি জগতৰ প্ৰতি উৎপীড়ন কৰিব নিবিচাৰে. ولله ما في السماوات وما في الأرض وإلى الله ترجع الأمور. আৰু আসমান আৰু জমিনত যিবোৰ আছে সেই সকলোবোৰ আল্লাহৰেই আৰু আল্লাহৰ ফালে সকলোবোৰ প্ৰত্যাৱৰ্তনশীল. كنتم خير أمة أخرجت للناس تأمرون بالمعروف وتنهون عن المنكر وتؤمنون بالله
ولو آمن أهل الكتاب لكان خيرا لهم منهم المؤمنون وأكثرهم الفاسقون তোমালোকে হৈছা শ্ৰেষ্ঠ উম্মত মানৱ জাতিৰ কল্যাণৰ কাৰণে তোমালোকক উলিয়াই অনা হৈছে তোমালোকে সৎ কামৰ নিৰ্দেশ দিবা আৰু অসৎ কামত নিষেধ কৰিবা আৰু আল্লাহৰ প্ৰতি ঈমান আনিবা আৰু আহলে কিতাবসকলে ঈমান অনা হ'লে সেয়া তেওঁলোকৰ কাৰণে মংগলজনক হ'লহেঁতেন তেওঁলোকৰ ভিতৰত কিছুমান হৈছে ঈমানদাৰ আৰু অধিকাংশই হৈছে পাপাচাৰী لن يضروكم إلا أذى وإن يقاتلوكم يولوكم الأدبار ثم لا ينصرون সামান্য কষ্ট দিয়াৰ বাহিৰে তেওঁলোকে তোমালোকৰ একোৱেই অনিষ্ট কৰিব নোৱাৰে আৰু যদি তেওঁলোকে তোমালোকৰ লগত যুদ্ধ কৰে তেনেহলে তেওঁলোক পিছ হুহকিবই পিছত তেওঁলোকৰ সহায় কৰা নহব ضربت عليهم الذلة أينما ثقفوا إلا بحبل من الله وحبل من الناس وباءوا بغضب من الله وضربت عليهم المسكنة ذلك بأنهم كانوا يكفرون بآيات الله ويقتلون الأنبياء بغير حق ذلك بما عصوا وكانوا يعتدون আল্লাহৰ প্ৰতিশ্ৰুতি কিবাটো মানুহৰ প্ৰতিশ্ৰুতি ব্যতীত তেওঁলোকে যতেই অৱস্থান কৰিছে তাতেই তেওঁলোকৰ ওপৰত আল্লাহৰ লাঞ্ছনা জাপি দিয়া হৈছে আৰু তেওঁলোকে আল্লাহৰ গজব উপাৰ্জন কৰিছে তেওঁলোকৰ ওপৰত গলগ্ৰহতা বা পতন জাপি দিয়া হৈছে এয়া এই কাৰণে যে তেওঁলোকে আল্লাহৰ আয়াতসমূহ অনবৰতে অস্বীকাৰ কৰিছে আৰু নবীসকলক অন্যায়ভাৱে হত্যা কৰিছে সেয়া এই কাৰণে যে তেওঁলোকে নাফৰমানি কৰিছে আৰু সীমা লংঘন কৰিছে লাইসু সাওয়া মিন আহলিল কিতাবি উম্মাতুন কাইমাতুন ইয়াতলুনা আয়াতিল্লাহি আনা আল-লাইলি ওয়া হুম ইয়াসজুদুন তেওঁলোক সকলোৱে সমান নহয় আহলে কিতাবসকলৰ ভিতৰত কিছুমান এনে মানুহো আছে যিসকলে নিশাৰ ভাগত আল্লাহৰ আয়াতসমূহ তিলাৱাত কৰে আৰু সিজদাহ কৰি থাকে ইউমিনুনা বিল্লাহি ওয়াল ইয়াউমিল আখিৰি ওয়া ইয়া'মুরুনা বিল মা'রুফি ওয়া ইয়ানহাউনা আনিল মুনকারি ওয়া ইউসারিউনা ফিল খায়রাত ওয়া উলাইকা মিনাস সালিহিন তেওঁলোকে আল্লাহৰ প্ৰতি আৰু কিয়ামতৰ দিনৰ প্ৰতি ঈমান ৰাখে আৰু কল্যাণৰ কামৰ পিনে নিৰ্দেশ কৰে আৰু অকল্যাণৰ পৰা বাৰণ কৰে আৰু সৎ কামৰ কাৰণে সাধ্যমতে চেষ্টা কৰি থাকে আৰু এওঁলোকে হৈছে সৎকৰ্মশীল লোক وما يفعلوا من خير فلن يكفروه والله عليم بالمتقين তেওঁলোকে যিবোৰ সৎকৰ্ম কৰিব সেইবোৰৰ প্ৰতি অকণো অৱজ্ঞা কৰা নহব আৰু আল্লাহে পৰেজগাৰসকলৰ বিষয়ে ভালকৈ জানে ইন্নাল্লাযীনা কাফাৰু লান তুগনিয়া আনহুম আমওয়ালুহুম ওয়ালা আওলাদুহুম মিনাল্লাহি শাইআ ওয়া উলাইকা আসহাবুন নার হুম ফিহা খালিদুন নিশ্চয় যিসকল অবিশ্বাসী হৈছে সেইসকলৰ ধন সম্পদ আৰু সন্তান সন্ততি আল্লাহৰ ওচৰত কদাপিও কামত নাহে আৰু সেইসকলেই হৈছে দুজখৰ অগ্নিৰ অধিবাসী সেইসকল তাত চিৰকাল থাকিব مثل ما ينفقون في هذه الحياة الدنيا كمثل ريح فيها صر أصابت حرث قوم ظلموا أنفسهم
وما ظلمهم الله ولكن أنفسهم يظلمون এই দুনিয়াৰ জীৱনত যিবোৰ ব্যয় কৰা হয় তাৰ তুলনা হৈছে সেই ভীষণ শীতল হিমপাত হোৱা বতাহৰ দৰে যি বতাহ সেই জাতিৰ খেতি পথাৰত লাগিছেগৈ যি জাতিয়ে নিজৰ কাৰণে অকল্যাণ সাধিছিল পিছত সেইবিলাক নিঃশেষ কৰি দিলে আৰু আল্লাহে তেওঁলোকৰ ওপৰত একোৱে অন্যায় কৰা নাই বৰঞ্চ তেওঁলোকে নিজেই নিজৰ ওপৰত অত্যাচাৰ কৰিছিল ইয়া আইয়ুহাল্লাযীনা আমানু লা তাত্তাখিযু বিতানাতাম মিন দুনিকুম লা ইয়ালুনাকুম খাবালা ওয়াদ্দু মা আনিত্তুম قد بدت البغضاء من أفواههم وما تخفي صدورهم أكبر قد بينا لكم الآيات إن كنتم تعقلون হে ইমানদাৰসকল তোমালোকে মুমিনৰ বাহিৰে আন কাকো অন্তৰংগ ৰূপে গ্ৰহণ নকৰিবা সেইসকলে তোমালোকৰ অমংগল সাধনত কোনো ৰকমৰ ত্ৰুটি কৰা নাই তোমালোক কষ্টত থকাটোতেই সেই খবৰ আনন্দ সেইসকলৰ মুখতে শত্ৰুতা প্ৰসূত বিদ্বেষ ফুটি উঠে আৰু অন্তৰত সিহঁতে যিবোৰ লুকুৱাই ৰাখিছে সেইবোৰটো অতিকৈ জঘন্য তোমালোকক নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰি দিয়া হ'ল যদিহে তোমালোকে সেইবোৰ অনুধাৱন কৰিবলৈ সামৰ্থ্য হোৱা ها أنتم أولئك تحبونهم ولا يحبونكم وتؤمنون بالكتاب كله وإذا لقوكم قالوا آمنا وإذا خلوا عضوا عليكم الأنامل من الغيظ قل موتوا بغيظكم إن الله عليم بذات الصدور চোৱা তোমালোকে সিহঁতক ভাল পোৱা কিন্তু সিহঁতে তোমালোকৰ প্ৰতি অকণো সদ্ভাৱ পোষণ নকৰে আৰু তোমালোকে সকলো কিতাপেই বিশ্বাস কৰা অথচ সিহঁত যেতিয়া তোমালোকৰ ওচৰলৈ আহি মিলেহি তেতিয়া কয় আমি ইমান আনিছোঁ পিছত যেতিয়া সিহঁত আঁতৰি যায় তেতিয়া তোমালোকৰ ওপৰত খঙত আঙুলি কামুৰি থাকে কোৱা যে তোমালোকৰ আক্ৰোশতে মৰি থাকা আল্লাহে অন্তৰৰ কথা বৰ ভালকৈ জানে ইন তামসাসকুম হাসানাতুন তাসুহুম ওয়া ইন তুসিবকুম সাইয়্যাতুন ইয়াফরাহু বিহা ওয়া ইন তাসবিরু ওয়া তাত্তাকু লা ইয়াদুররুকুম কাইদুহুম শাইআ ইন্নাল্লাহা বিমা ইয়া'মালুনা মুহীত তোমালোকৰ কিবা মংগল হলে সিহঁতৰ বেয়া লাগে আৰু যদি তোমালোকৰ কিবা অমংগল হয় তেনেহলে সিহঁতে সেই কথাত আনন্দ পায় আৰু যদি তোমালোকে ধৈৰ্য ধৰা আৰু তাকৱা অৱলম্বন কৰা তেন্তে সিহঁতৰ প্ৰতাৰণাত তোমালোকৰ একো লোকচান নহয় নিশ্চয় সিহঁতে যিবোৰ কৰে সেই সকলোবোৰেই আল্লাহৰ আয়ত্তত আছে وَإِذْ غَدَوْتَ مِنْ أَهْلِكَ تُبَوِّئُ الْمُؤْمِنِينَ مَقَاعِدَ لِلْقِتَالِ وَاللَّهُ سَمِيعٌ عَلِيمٌ আৰু আপুনি যেতিয়া পুৱাৰ বেলা নিজৰ পৰিজনৰ পৰা ওলাই গৈ মুছলমানসকলক যুদ্ধৰ স্থানত বিন্যস্ত কৰিলে আৰু আল্লাহে সকলোবোৰ শুনে জানে إِذْ هَمَّتْ طَائِفَتَانِ مِنْكُمْ أَنْ تَفْشَلَا وَاللَّهُ وَلِيُّهُمَا وَعَلَى اللَّهِ فَلْيَتَوَكَّلِ الْمُؤْمِنُونَ যেতিয়া তোমালোক দুটা দলে সাহস হেৰুৱাবৰ উপক্ৰম হ'ল অথচ আল্লাহ তেওঁলোকৰ সাহায্যকাৰী আছিল আৰু আল্লাহৰ ওপৰতে ভৰসা কৰাটো মুমিনসকলৰ উচিত وَلَقَدْ نَصَرَكُمُ اللَّهُ بِبَدْرٍ وَأَنْتُمْ أَذِلَّةٌ فَاتَّقُوا اللَّهَ لَعَلَّكُمْ تَشْكُرُونَ অৱশ্যই বদৰৰ যুদ্ধত আল্লাহে তোমালোকক সাহায্য কৰিছে অথচ তোমালোক দুৰ্বল আছিলা গতিকে আল্লাহক ভয় কৰি থাকা যাতে তোমালোক কৃতজ্ঞ হ'ব পাৰা إذ تقول للمؤمنين ألن يكفيكم أن يمدكم ربكم ب3,000 من الملائكة منزلين بلى إن تصبروا وتتقوا ويأتوا
يأتوكم من فورهم هذا يمددكم ربكم ب5 آلاف من الملائكة مسومين আপুনি যেতিয়া ক'বলৈ ধৰিলে মুমিনসকলক তোমালোকৰ কাৰণে যথেষ্ট নহয়নে যে তোমালোকৰ সহায়ৰ কাৰণে তোমালোকৰ প্ৰতিপালকে আসমানৰ পৰা অৱতীৰ্ণ 3000 ফৰিস্তা পঠিয়াব অৱশ্যে তোমালোকে যদি ধৈৰ্য ধৰা আৰু বিৰত থাকা আৰু সিহঁতে যদি সেই সময়তে তোমালোকৰ ওপৰত আক্ৰমণ কৰে তেনেহলে তোমালোকৰ প্ৰতিপালকে চিহ্নিত ঘোঁৰাৰ ওপৰত 5000 ফৰিস্তা তোমালোকৰ সহায়ৰ বাবে পঠিয়াব পাৰে وما جعله الله إلا بشرى لكم ولتطمئن قلوبكم به وما النصر إلا من عند الله العزيز الحكيم ليقطع طرفا من الذين كفروا أو يكبتهم فينقلبوا خائبين এইটোতো আল্লাহে তোমালোকক সুসংবাদ দান কৰিলে যাতে তোমালোকে মনত শান্তনা লভিব পাৰা আৰু সাহায্য কেৱল আল্লাহৰ পক্ষৰ পৰাই যিজনা পৰাক্ৰমী মহাজ্ঞানী যাতে কোনো অবিশ্বাসীক ধ্বংস কৰি দিয়ে অথবা লাঞ্ছিত কৰি দিয়ে সিহঁত যেন বঞ্চিত হৈ ঘূৰি যায় ليس لك من الأمر شيء أو يتوب عليهم أو يعذبهم فإنهم ظالمون এই ক্ষেত্ৰত আপোনাৰ একো কৰণীয় নাই হয়তো আল্লাহে সিহঁতক ক্ষমা কৰিব কিবাটো শাস্তি দিব কাৰণ সিহঁত অন্যায়ৰ ওপৰত আছে ولله ما في السماوات وما في الأرض يغفر لمن يشاء ويعذب من يشاء والله غفور رحيم আৰু আসমান জমিনত যিবোৰ আছে সেই সকলোবোৰেই আল্লাহৰ তেওঁ যাক ইচ্ছা ক্ষমা কৰিব আৰু যাক ইচ্ছা আযাব দিব আৰু আল্লাহ হৈছে ক্ষমাকাৰী করুণাময় يا أيها الذين آمنوا لا تأكلوا الربا أضعافا مضاعفة واتقوا الله لعلكم تفلحون واتقوا النار التي أعدت للكافرين হে ইমানদাৰসকল তোমালোকে চক্ৰবৃদ্ধি হাৰে সুদ নাখাবা আৰু আল্লাহক ভয় কৰি থাকা যাতে তোমালোকে কল্যাণ অৰ্জন কৰিব পাৰা তোমালোক সেই জুইৰ পৰা বাচি থাকা যি জুই কাফিৰসকলৰ কাৰণে প্ৰস্তুত কৰা হৈছে وأطيعوا الله والرسول لعلكم ترحمون আৰু তোমালোকে আল্লাহ আৰু ৰসুলৰ বাধ্যতা অৱলম্বন কৰা যাতে তোমালোকৰ ওপৰত ৰহম কৰা হয় وسارعوا إلى مغفرة من ربكم وجنة عرضها السماوات والأرض أعدت للمتقين তোমালোকে বেগাই যোৱা তোমালোকৰ প্ৰতিপালকৰ ক্ষমা আৰু জান্নাতৰ ফালে যাৰ সীমা হৈছে সমূহ আসমান আৰু জমিন তৈয়াৰ কৰা হৈছে মুত্তাকি পৰহেজগাৰসকলৰ কাৰণে الذين ينفقون في السراء والضراء والكاظمين الغيظ والعافين عن الناس والله يحب المحسنين যিসকলে ব্যয় কৰে স্বচ্ছলতা আৰু অনাটনৰ সময়ত আৰু যিসকলে নিজৰ খং দমন কৰে আৰু মানুহক ক্ষমা কৰি দিয়ে আৰু আল্লাহে সৎকৰ্মশীল সকলক ভাল পায় والذين إذا فعلوا فاحشة أو ظلموا أنفسهم ذكروا الله فاستغفروا لذنوبهم ومن يغفر الذنوب إلا الله ولم يصروا على ما فعلوا وهم يعلمون আৰু তেওঁলোকে কেতিয়াবা কিবা অশ্লীল কাম কৰি পেলালে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কৰ্মৰ কাৰণে ক্ষমা প্ৰাৰ্থনা কৰে আল্লাহৰ বাহিৰে কোন আছে পাপ ক্ষমা কৰোতা আৰু তেওঁলোকে কৃতকৰ্মৰ কাৰণে হঠকাৰিতা নকৰে আৰু জানি বুজি সেইবোৰ কৰি নাথাকে উলাইকা জাযাউহুম মাগফিরাতুম
من ربهم وجنات تجري من تحتها الأنهار خالدين فيها ونعم أجر العاملين তেওঁলোকৰ কাৰণে প্ৰতিদান হৈছে তেওঁলোকৰ প্ৰতিপালকৰ ক্ষমা আৰু জন্নত যাৰ তলেদি প্ৰবাহিত হৈ থাকে নিজৰা তাত তেওঁলোক অনন্তকাললৈ থাকিব আৰু কৰ্ম কৰোতাৰ কাৰণে কি যে চমৎকাৰ প্ৰতিদান قد خلت من قبلكم سنن فسيروا في الأرض فانظروا كيف كان عاقبة المكذبين তোমালোকৰ আগে অতীত হৈছে অনেক বিধানাৱলী এতেকে তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা আৰু প্ৰত্যক্ষ কৰা যে মিথ্যা প্ৰতিপন্নকাৰীসকলৰ কি পৰিণাম হৈছে هذا بيان للناس وهدى وموعظة للمتقين এয়া হৈছে মানুহৰ কাৰণে বৰ্ণনা আৰু হিদায়ত আৰু ভয় কৰোতাসকলৰ কাৰণে উপদেশবাণী ولا تهنوا ولا تحزنوا وأنتم الأعلون إن كنتم مؤمنين আৰু তোমালোক নিৰাশ নহবা আৰু দুখ নকৰিবা আৰু তোমালোকে প্ৰভাৱশালী হবা যদিহে তোমালোকে মুমিন হোৱা إن يمسسكم قرح فقد مس القوم قرح مثله وتلك الأيام نداولها بين الناس وليعلم الله الذين آمنوا ويتخذ منكم شهداء والله لا يحب الظالمين وليمحص الله الذين آمنوا ويمحق الكافرين তোমালোক যদি আহত হৈছা তেন্তে সিহঁততো তেনেকৈ আহত হৈছে আৰু এই দিনবোৰ মানুহৰ মাজত মই পাল হিচাপে সলনি কৰি থাকোঁ এনেভাৱে আল্লাহে জানিব বিচাৰে যিসকলে ইমান আনিছে আৰু তোমালোকৰ কিছুমানক শ্বহীদ হিচাপে গ্ৰহণ কৰিব বিচাৰে আৰু আল্লাহে অত্যাচাৰীসকলক ভাল নেপায় আৰু এই কাৰণে আল্লাহ তাআলাই পবিত্ৰ কৰিব বিচাৰে ইমানদাৰসকলক আৰু ধ্বংস কৰিব বিচাৰে অবিশ্বাসীসকলক أم حسبتم أن تدخلوا الجنة ولما يعلم الله الذين جاهدوا منكم ويعلم الصابرين তোমালোকে ধাৰণা কৰা নে যে তোমালোকে বেহেশতত প্ৰৱেশ কৰিবা অথচ আল্লাহে এতিয়াও দেখা নাই তোমালোকৰ ভিতৰত কোনে জিহাদ কৰিছে আৰু কোন ধৈৰ্যশীল ولقد كنتم تمنون الموت من قبل أن تلقوه فقد رأيتموه وأنتم تنظرون আৰু তোমালোকে মৃত্যু অহাৰ আগেই মৰাটো কামনা কৰিছিলা এতেকে এতিয়াতো তোমালোকে সেইটো